নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেন্ট টপিক সেইটো হৈছে পেৰিছ অলিম্পিক 2024 গতিকে আগন্তুক এক্সাম বিলাকৰ বাবে পেৰিছ অলিম্পিক এটা ইম্পৰ্টেন্ট টপিক হ'ব ইয়াৰ ওপৰত বহুতো কোৱেশ্চন আহিব পাৰে গতিকে সকলো ইম্পৰ্টেন্ট প্ৰশ্ন আমি এই ভিডিঅ'টিত আলোচনা কৰিম তো অলৰেডি আমি কিছু কোৱেশ্চন উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিছো কিন্তু এইটো ভিডিঅ'ত আমি সকলো ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম তো এইখিনিতে আপোনাক জনাব বিচাৰিম সকলো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাবলৈ আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল এই পিডিএফ কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত 2023 ৰ পৰা 2024 লৈকে সকলো ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাব আৰু এবছৰলৈকে আপডেট হৈ থাকিব এবছৰলৈকে আপোনালোকে আপডেট বিলাক ইয়াৰ পাই থাকিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তো ইয়াৰ ওপৰত আসাম টেট জিটিপিজিটি ৰিক্ৰুটমেন্ট এক্সামৰ পেডাগজি এই কোৰ্সটো যদি আপোনালোকে ল'ব বিচাৰে এইটো এটা ভিডিঅ' কোৰ্স হয় ভিডিঅ' লেকচাৰ পিডিএফ নোটছ মক টেষ্ট সকলো বিলাকে পাব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰো আসাম এণ্ড ইটস পিপল ইয়াৰো লিংক দিয়া আছে তো যিকোনো আপোনালোকে কোৰ্স ল'ব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলো বিলাক কোৰ্স পাব তাত আপোনালোকে পাৰচেজও কৰিব পাৰিব আৰু এক্সেছও কৰিব পাৰিব নাইবা digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ এক্সেছ কৰিব পাৰে তো ইয়াৰ ডাইৰেক্ট লিংক বিলাকৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো তো আমি গোটেই ইম্পৰ্টেন্ট পইণ্টছ বিলাক প্ৰশ্ন আকাৰে আমি আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ওয়াজ দ্য নেম অফ দ্য মাস্কট অফ দ্য 2024 পেৰিছ অলিম্পিক্স তো এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হ'ব যে 2024 চনৰ পেৰিছ অলিম্পিকৰ মাস্কট কি আছিল তো মাস্কট কি আছিল হেতু এটা প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ফ্ৰিজ ইয়াৰ উত্তৰটো হ'ব ফ্ৰিজ সো ফ্ৰান্সৰ এটা ট্ৰেডিশনাল এটা হেড এটা টুপি এটা যাক ফ্ৰিজিয়ান হেড বুলি কোৱা হয় তো ইয়াৰ ওপৰত বেছ কৰি মাস্কটো ডিজাইন কৰা হৈছিল আৰু ইয়াত কালাৰ ৰখা হৈছে ব্লু কালাৰ আছিল হোৱাইট ৰেড এই তিনিটা কালাৰ ইয়াত ব্যৱহাৰ কৰা হৈছিল ব্লু হোৱাইট আৰু ৰেড আৰু এই তিনিটা কালাৰ ফ্ৰান্সৰ যিখন ফ্ল্যাগ এই ফ্ল্যাগক ৰিপ্ৰেজেন্ট কৰে গতিকে ফ্ৰান্সৰ ফ্ল্যাগটো আমি তিনিটা কালাৰ দেখা পাওঁ ব্লু হোৱাইট এণ্ড ৰেড গতিকে এই তিনিটা কালাৰ এই মাস্কটত ব্যৱহাৰ কৰা হৈছিল তো এইখিনি ইম্পৰ্টেন্ট পইণ্টছ মনত ৰাখিব ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ইয়াৰ মটো কি আছিল 2024 পেৰিছ অলিম্পিকৰ মটো কি আছিল বুলিও এটা প্ৰশ্ন ইয়াত হ'ব পাৰে তো তেতিয়া উত্তৰটো হ'ব এলন উই গো ফাষ্টাৰ বাট টুগেদাৰ উই গো ফাৰ্দাৰ তো এইটো আছিল 2024 পেৰিছ অলিম্পিকৰ মটো গতিকে মটো মাস্কট দুটা ইম্পৰ্টেন্ট হয় দুটা পইণ্টে আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 2 ইয়াতে সুধিছে হু ওয়াৰ দ্য ইণ্ডিয়ানছ ফ্ল্যাগ বিয়াৰাৰ্ছ ডিউৰিং দ্য নেশ্যনছ পেৰেড এট দ্য পেৰিছ 2024 অলিম্পিক্স যে 2024 চনৰ পেৰিছ অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী কোন আছিল গতিকে ইয়াত ওপেনিং যেটো সেৰেমনিৰ কথা সোধা হৈছে যে ওপেনিং সেৰেমনিত আমাৰ ইণ্ডিয়াৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল তো এই বিষয়ে আমি আগতো আলোচনা কৰিছিলো তো নিশ্চয় মনত আছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পিভি সিন্ধু আৰু শৰৎ কমল গতিকে আপোনালোকে এই নামবিলাক জাস্ট মনত ৰাখিব পিভি সিন্ধু আৰু শৰৎ কমল আছিল ওপেনিং যেটো সেৰেমনি তাৰ ফ্ল্যাগ বিয়াৰাৰ আছিল ইণ্ডিয়াৰ ঠিক আছে তো এটা নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 3 ইয়াতে সুধিছে হু ওয়াজ সেকেন্ড ইণ্ডিয়ান ফ্ল্যাগ বিয়াৰাৰ এলং উইথ মনু ভাকাৰ এট দ্য ক্লোজিং সেৰেমনি অফ দ্য অলিম্পিক গেমছ তো ইয়াতে পেৰিছ অলিম্পিকৰ কথা সুধিছে আগৰ প্ৰশ্নৰ নাম সুধিছিলে ওপেনিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল আৰু ইয়াতে সুধিছে আমাৰ ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ কোন আছিল ঠিক আছে দুটা ইম্পৰ্টেন্ট হয় ইয়াত কনফিউজন হ'ব পাৰে যে ওপেনিংৰ কোন আছিল বা ক্লোজিংৰ কোন আছিল তো ওপেনিংৰ আমি অলৰেডি ডিসকাস কৰিলো আৰু ক্লোজিংৰ ইয়াত আমাৰ এটা নাম দিয়া হৈছে এগৰাকী আছিল মনু ভাকাৰ আৰু আনগৰাকী কোন আছিল হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি পিআৰ শ্ৰীজেছ গতিকে ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ আছিল ইণ্ডিয়াৰ মনু ভাকাৰ পেৰিছ অলিম্পিকত শুটিংত তেখেতে মেডেল লাভ কৰিছে কি মেডেল লাভ কৰিছে তেওঁৰ ওপৰত প্ৰশ্ন আছে আমি পৰৱৰ্তী প্ৰশ্নত আমি আলোচনা কৰিম তেওঁৰ বিষয়ে মনু ভাকাৰৰ বিষয়ে তেখেতে মেডেল লাভ কৰিছে পেৰিছ অলিম্পিকত গতিকে তেওঁ এগৰাকী আছিল ফ্ল্যাগ বিয়াৰাৰ আৰু আনগৰাকী আছিল পিআৰ শ্ৰীজেছ তেওঁ ইণ্ডিয়ান যেটো হকি টিমৰ গোলকিপাৰ ইণ্ডিয়ান হকি টিমৰ তেওঁ গোলকিপাৰ আছিল গতিকে এই দুগৰাকী আছিল ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ আছিল তো ওপেনিং সেৰেমনি কোন ক্লোজিং সেৰেমনি কোন দুটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতে সুধিছে দ্য ওপেনিং সেৰেমনি অফ দ্য পেৰিছ 2024 অলিম্পিক্স টুক প্লেচ এলং হুইচ ৰিভাৰ যে পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত অনুষ্ঠিত হৈছিল গতিকে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যেটো ওপেনিং যেটো সেৰেমনি এটো কোনো ষ্টেডিয়ামত হোৱা নাই ওপেন হৈছিল মুকলি এটা ঠাইত হৈছিল
কোনো ষ্টেডিয়ামৰ ভিতৰত হোৱা নাছিলে আগত অলিম্পিকৰ যি অপেনিং চেৰেমনি আছিল এইবিলাক ষ্টেডিয়ামৰ ভিতৰতে হৈছিলে কিন্তু এইবাৰ অপেন ঠাইত হৈছে আপোনালোকে ছবিত দেখিছে এনেদৰে জাহাজত দেখা পোৱা গৈছে গতিকে কোন নদীৰ কাষত অনুষ্ঠিত হৈছে এইটো হৈছে প্ৰশ্ন সো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব চিন ৰিভাৰ গতিকে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ যি মুকলি অনুষ্ঠান ইয়াক কোনো ষ্টেডিয়ামৰ ভিতৰত হোৱা নাই মুকলি ঠাইত হৈছিলে বা নদীৰ পাৰত বা ওপৰত অনুষ্ঠিত হৈছে আৰু সেই নদীখন হৈছে চিন ৰিভাৰ আপোনালোকে ছবিত দেখিছে এনেদৰে জাহাজৰ ওপৰতো ইয়াৰ সেলিব্ৰেশ্যন বা ইয়াৰ অপেনিং চেৰেমনিৰ অনুষ্ঠানবিলাক কৰা হৈছে গতিকে প্ৰথমবাৰৰ বাবে অলিম্পিকত এনেধৰণে অপেনিং চেৰেমনি অনুষ্ঠিত হৈছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি অন মোষ্ট মেডেলছ ইন পেৰিছ অলিম্পিক্স 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সৰ্বাধিক পদক লাভ কৰিছিল গতিকে সৰ্বাধিক পদক কোনখন দেশে লাভ কৰিছে গতিকে ইয়াত আমি মেডেল টেলি সম্পৰ্কে জানিব লাগিব কোনখন দেশৰ মেডেল সৰ্বোচ্চ মেডেল তেওঁলোকে লাভ কৰিছে সকলোতকৈ বেছি মেডেল লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ USA গতিকে USৰ মেডেল টেলি তেওঁলোকে শীৰ্ষস্থান লাভ কৰিছে তো এইখিনিতে আমি মেডেল টেলি সম্পৰ্কে কিছু আমি মনত ৰাখিব লাগিব টপ 5 আমি মনত ৰাখিব লাগিব তো আমি যদি চাওঁ মেডেল টেলিত 1 নম্বৰ স্থানত আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা USA টোটেল গোল্ড মেডেল তেওঁলোকে 40টা পাইছে সিলভাৰ মেডেল 44 ব্ৰঞ্জ মেডেল 42 গতিকে টোটেল হৈছে 126 126টা তেওঁলোকে টোটেল মেডেল লাভ কৰিছে আৰু তেওঁলোক শীৰ্ষস্থানত আছে তো এইখিনিতে আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত বহুকেইটা প্ৰশ্ন আহিব পাৰে তো আমি মনত ৰাখিব লাগিব সুধিব পাৰে যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা গোল্ড মেডেল কিমানটা পাইছিলে তো 40 পাইছিলে সিলভাৰ কিমান 44 তো আমাৰ অপচনত তেনেধৰণৰ থাকিব পাৰে যে তেওঁলোকে কিমান মেডেল লাভ কৰিছে গোল্ড মেডেল তো আমাক সুধিব পাৰে 44 40 42 এনেদৰে অপচন দিব পাৰে তো গোল্ড মেডেল তেওঁলোকে 40 লাভ কৰিছে তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব তো ঠিক তেনেদৰে চাইনাৰ কথা সুধিব পাৰে চাইনা হৈছে দ্বিতীয় স্থানত আছে ৰেংকিং 2ত আছে তেওঁলোকে ৰেংক 2ত আছে আৰু তেওঁলোকৰ গোল্ড মেডেলো 40 হয় গোল্ড মেডেলৰ ক্ষেত্ৰত দুখন কাণ্ট্ৰিৰে সমান হয় বাকি সিলভাৰ মেডেল 27 ব্ৰঞ্জ 24 গতিকে টোটেল হৈছে 91 তাৰ পিছত যদি আমি চাওঁ জাপানৰ কথা 20 তেওঁলোকৰ গোল্ড হয় 12 সিলভাৰ 13 ব্ৰঞ্জ 45 অষ্ট্ৰেলিয়াৰ কথা যদি চাওঁ 18 গোল্ড 19 সিলভাৰ 17 ব্ৰঞ্জ টোটেল তেওঁলোকৰ 53 গতিকে তেওঁলোক আছে 4 নম্বৰত ইয়াতে যদি আমি চাওঁ 3 নম্বৰত জাপানৰ টোটেল হৈছে 45 কিন্তু অষ্ট্ৰেলিয়াৰ কিন্তু টোটেল হৈছে 53 যদিও অষ্ট্ৰেলিয়াৰ বেছি হয় জাপানতকৈ টোটেল যদি আমি চাওঁ বেছি কিন্তু ইয়াত টোটেলটো কাউণ্ট কৰা নহয় ইয়াত গোল্ড মেডেলটো কাউণ্ট কৰা হ'ব গতিকে গোল্ড মেডেল যেহেতু জাপানৰ বেছি অষ্ট্ৰেলিয়াতকৈ গতিকে সেইকাৰণে জাপান ৰেংক 3 হ'ব আৰু অষ্ট্ৰেলিয়া ৰেংক 4 হ'ব ঠিক আছে ঠিক তেনেদৰে ফ্ৰান্সৰ যদি আমি টোটেল চাওঁ এইটো আৰু বেছি অষ্ট্ৰেলিয়াতকৈও বেছি কিন্তু তেওঁলোকৰ ৰেংক 5ত যেহেতু তেওঁলোকৰ গোল্ড মেডেল কম 16 গোল্ড মেডেল ঠিক আছে তো এনেদৰে আমি এই টপ 5 মনত ৰাখিব লাগিব আৰু ইণ্ডিয়াৰ ৰেংকটো আমি মনত ৰাখিব লাগিব গতিকে ইণ্ডিয়াৰ ৰেংক হৈছে 71 হৈছে ইণ্ডিয়াৰ ৰেংক ঠিক আছে গোল্ড মেডেল নাই সিলভাৰ এটা ব্ৰঞ্জ 5টা আৰু টোটেল হৈছে আমাৰ 6টা ইণ্ডিয়াৰ ৰেংকটো মনত ৰাখিব 71 তো এইবিলাক প্ৰশ্ন আমাৰ আহিব নেক্সট এটা কুৱেশ্যন আছে 6 নম্বৰ কুৱেশ্যন তো ইয়াতে সেই প্ৰশ্নটোৱে লোৱা হৈছে যে হোৱাট ৱাজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য 2024 পেৰিছ অলিম্পিক্স মেডেল টেলি তো এনেধৰণে আমাক ইণ্ডিয়াৰ ৰেংকটো সুধিব পাৰে যে 2024 চনৰ পেৰিছ অলিম্পিকৰ পদকত ভাৰতৰ ৰেংক কি আছিলে তো তেতিয়া আমাৰ কি উত্তৰ হ'ব আমি অলপ আগতে আলোচনা কৰিলোঁ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 71 গতিকে 71st ৰেংক হৈছে আমাৰ ভাৰতবৰ্ষৰ ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আমি ভাৰতৰ ওপৰত বেছি কনচেন্ট্ৰেট কৰিব লাগিব তাৰ ওপৰত প্ৰশ্ন আমাক সোধাৰ মেক্সিমাম চান্সেছ থাকিব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে হাউ মেনি মেডেলছ ৱেৰ অন বাই ইণ্ডিয়া এট পেৰিছ অলিম্পিক্স 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতে কিমান পদক লাভ কৰিছিল তো এইটো এটা প্ৰশ্ন আহিব পাৰে কিমানটা পদক লাভ কৰিছে তো আমি অলৰেডি ডিছকাছ কৰিলোঁ উত্তৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব 6 গতিকে 6টা পদক লাভ কৰিছে কি পদক সেইটো আমি মনত ৰাখিব লাগিব গোল্ডটো আমাৰ নাইয়ে সিলভাৰ এটা আছে আৰু ব্ৰঞ্জ 5টা তো সহজতে আমাৰ মনত থাকিব কিন্তু আমি যদি চাব যাওঁ 2020ত যি অলিম্পিক হৈছিলে তাতকৈ আমাৰ এইবাৰ পাৰফৰ্মেন্স বেয়া গতিকে আমাৰ পাৰফৰ্মেন্স হয়তো আৰু ভাল হ'ব লাগিছিলে তো ইয়াৰ বহুতো ৰিজন আছে কাৰণ অলিম্পিক্সত যিবিলাক আমাৰ খেল হয় এইবিলাকত আমাৰ গুৰুত্ববিলাক সাধাৰণতে কম হয় বা ৰিমোট এৰিয়াবিলাকত যদিও যথেষ্ট টেলেণ্ট আছে তো সেই টেলেণ্টবিলাক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত বা সেইখিনি হয়তো সেই সুবিধাখিনি নোপোৱাৰ বাবে সেই টেলেণ্টবিলাক তেনেদৰে থাকি গৈছে বা আমাৰ ইনস্পায়াৰো নহয় এনেধৰণৰ যিবিলাক আমাৰ স্পৰ্টছবিলাকৰ কাৰণে সাধাৰণতে কিছুমান স্পৰ্টছ ক্ৰিকেট হওক ফুটবল হওক এইবিলাক বেছি
ইয়াক প্ৰমোট কৰা হয় সেইটো কাৰণে বা ইয়াৰ স্কোপো বেছি হয় বা মানুহে সেই প্লেয়াৰবিলাক আইডল হিচাপে লয় গতিকে সেইটো কাৰণে ইয়াৰ যিটো ক্ৰেজ এই খেলবিলাকৰ এইটো বেছি কিন্তু অলিম্পিক্সৰ এই খেলবিলাকৰ প্ৰতি মানুহৰ ক্ৰেজটো আমাৰ ইণ্ডিয়াত কম হয় গতিকে এনেধৰণৰ বিভিন্ন ৰিজন আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে এনভাইৰনমেণ্টৰ কথা আছে এইবিলাকৰ কাৰণে একচুৱেলি আমাৰ কি হৈছে প্লেয়াৰৰ সংখ্যা এইবিলাকত কম হয় বা আমাৰ মেডেলৰ সংখ্যা কম ঠিক আছে তো আমি এক্সাম পাৰ্সপেক্টিভত এইখিনি মনত ৰাখিব লাগিব 6টা আমাৰ মেডেল 5টা ব্ৰঞ্জ এটা সিলভাৰ হয় কোনে কোনে পাইছে এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো ইয়াতে আমি আলোচনা কৰিম যে 6 আমাৰ মেডেলছ হয় এটা সিলভাৰ 5টা ব্ৰঞ্জ হয় ঠিক আছে তো এটা কোনে কোনে লাভ কৰিলে ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন আমাক সুধিবই যে প্ৰথমটো আমাৰ মেডেল লাভ কৰিছিলে মনু ভাকৰে আৰু তেখেতে ইভেন্টটো আছিলে ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত পাইছিলে আৰু শুটিং তেওঁৰ যেটো স্পৰ্টটো হৈছে শুটিং গতিকে প্ৰশ্ন আমাক বহুত ধৰণে সুধিব পাৰে যে মনু ভাকৰ কি খেলৰ লগত জড়িত তেওঁ এবাৰ ব্ৰঞ্জ মেডেল লাভ কৰিছে 10 মিটাৰ এয়াৰ পিস্তলৰ গতিকে তেওঁ কি খেলৰ লগত জড়িত তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে তেওঁ শুটিংৰ লগত জড়িত কি মেডেল লাভ কৰিছে ব্ৰঞ্জ মেডেল কি ইভেন্টত 10 মিটাৰ এয়াৰ পিস্তলৰ ঠিক তেনেদৰে মিক্স টিমতো তেওঁ লাভ কৰিছিলে মনু ভাকৰ আৰু সৰবজোত সিং তো মিক্স টিম হয় ইয়াতে তেওঁ লাভ কৰিছিলে এইটো ইভেন্ট মিক্স টিম 10 মিটাৰ এয়াৰ পিস্তল হয় আগৰটো তেওঁৰ ইন্ডিভিজুৱেল আছিল আৰু এইটো মিক্স টিমত আছিল দুগৰাকী মনু ভাকৰ আৰু সৰবজোত সিং তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ উইকলি কাৰেণ্ট এফেয়াৰ্ছত ঠিক আছে তো স্পৰ্ট হেইটোৱে হয় শুটিং আৰু মেডেলো হেইটো ব্ৰঞ্জ পাইছে ঠিক আছে তাৰ পিছত 3 নম্বৰ আছিল স্বপ্নিল কুশল সো তেখেতে 50 মিটাৰ মেন্স 50 মিটাৰ ৰাইফল 3 পজিশন তেওঁৰ হৈছে ইভেন্টটো স্পৰ্ট শুটিং আৰু মেডেল ব্ৰঞ্জ ঠিক আছে এই শুটিংত আমাৰ তিনিটা এনে ধৰণৰ সুধিব পাৰে যে ভাৰতে শুটিংত কিমানটা মেডেল লাভ কৰিছে তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে শুটিংত ভাৰতে তিনিটা মেডেল লাভ কৰিছে আৰু তিনিটাই আমাৰ ব্ৰঞ্জ মেডেল হয় তো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট এই পইণ্টটো আমি মনত ৰাখিব লাগিব তাৰ পিছত আমি 4 নম্বৰ যদি চাওঁ টিম ইণ্ডিয়া যেটো হকি যেটো আমাৰ টিম ইণ্ডিয়া হয় মেন্সৰ সো এই টিমটোৱে ব্ৰঞ্জ মেডেল লাভ কৰিছে 4 নম্বৰত আছে 5 নম্বৰত নীৰজ চোপ্ৰা তেখেতে জেভলিন থ্ৰ ইভেন্টত তেওঁ লাভ কৰিছে আৰু স্পৰ্টৰ যেটো ক্যাটেগৰি এথলেটিক্সত পৰিব আৰু ইভেন্ট হৈছে জেভলিন থ্ৰ ঠিক আছে এটো মনত ৰাখিব লাগিব তেওঁ সিলভাৰ পাইছে গতিকে সিলভাৰ আমাৰ এটাই হয় আৰু সেই সিলভাৰ মেডেল কোনে পাইছে নীৰজ চোপ্ৰা তো এইটোৰ ওপৰত প্ৰশ্ন আমাক সুধিবই গতিকে আমি জানিব লাগিব সিলভাৰ মেডেল কোনে পাইছে নীৰজ চোপ্ৰা তেওঁ কি খেলৰ লগত জড়িত জেভলিন থ্ৰ ঠিক আছে তো এইটো আমাৰ মনত ৰাখিব লাগিব আৰু শেষত 6 নম্বৰত আছে অমন সেহৰাবত সো তেখেত মেন্স ফ্ৰী ষ্টাইল 50 কেজিত তেওঁ ৰেসলিংত পাইছে গতিকে তেওঁৰ স্পৰ্টটো হৈছে ৰেসলিং ইভেন্টটো হৈছে মেন্স ফ্ৰী ষ্টাইল 57 কেজি তো আমি ইভেন্টটো মনত ৰাখিব লাগিব সুধিব পাৰে যে তো কি ইভেন্টত পাইছে তো তেতিয়া ফ্ৰী ষ্টাইল 57 কেজি ঠিক আছে কি খেলৰ লগত জড়িত ৰেসলিংৰ লগত কি মেডেল পাইছে ব্ৰঞ্জ মেডেল ঠিক আছে আমাৰ যেটো ব্ৰঞ্জ আৰু সিলভাৰে হয় সিলভাৰটো আমাৰ মনত ৰাখিলে হ'ল বাকি কিটা আমাৰ ব্ৰঞ্জ হয় সিলভাৰ আমাৰ পাইছে নীৰজ চোপ্ৰাই তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব শুটিংত কিমানটা মেডেল পাইছে তিনিটা আৰু তিনিটাই ব্ৰঞ্জ মেডেল পাইছে তেতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হাউ মেনি এথলিটছ ৰিপ্ৰেজেন্টেড ইণ্ডিয়া এট দ্য 2024 পেৰিছ অলিম্পিক্স যে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতক কিমানজন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিলে গতিকে কিমান গৰাকী খেলুৱৈ আমাৰ ভাৰতৰ পৰা এই অলিম্পিকত পাৰ্টিসিপেট কৰাৰ বাবে পঠোৱা হৈছিলে বা গৈছিলে তো টোটেল আমাৰ প্লেয়াৰ কিমান আছিল বেলেগ বেলেগ ইভেন্টৰ বাবে বেলেগ বেলেগ প্লেয়াৰ আছিল গতিকে কিমান আছিল তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 117 গতিকে টোটেল খেলুৱৈ আমাৰ ইণ্ডিয়াৰ পৰা গৈছিল 117 গৰাকী ঠিক আছে এই পইণ্টটো আপোনালোকে মনত ৰাখিব এতিয়া আমি আইছো নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উঠিছে হুইচ স্পৰ্ট was introduced for the first time in the summer olympics during the 2024 Paris Olympics যে 2024 চনৰ পেৰিছ অলিম্পিকৰ সময়ত গ্ৰীষ্মকালীন অলিম্পিকত প্ৰথমবাৰৰ বাবে কোনটো খেলৰ প্ৰচলন হৈছিল গতিকে এইবাৰ যি অলিম্পিক অনুষ্ঠিত হ'ল পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে এটা খেল ইয়াত ইন্ট্ৰোডিউস কৰা হৈছে ফাৰ্স্ট টাইমৰ বাবে আগৰ অলিম্পিক্সত এই খেলবিধ নাছিলে প্ৰথমবাৰৰ বাবে ইন্ট্ৰোডিউস কৰা হৈছে তো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব গতিকে প্ৰথমবাৰৰ বাবে কোনটো খেল পেৰিছ অলিম্পিকত খেলা হৈছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি ব্ৰেকিং গতিকে এই পইণ্টটো মনত ৰাখিব খেলবিধৰ নাম হৈছে ব্ৰেকিং প্ৰথমবাৰৰ বাবে পেৰিছ অলিম্পিকত ইন্ট্ৰোডিউস কৰা হৈছে এই খেলবিধ নেক্সট কুৱেশ্যনলৈকে আইছো কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে হুইচ কান্ট্ৰি হেজ earned medal for the first time in a summer olympics যে গ্ৰীষ্মকালীন অলিম্পিকত কোনখন দেশে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছে তো ইয়াতে পেৰিছ অলিম্পিকৰ কথাই সুধিছে গতিকে পেৰিছ অলিম্পিকত এইবাৰ প্ৰথমবাৰৰ বাবে কোনখন দেশে পদক লাভ কৰিছে এইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ আগত
এই দেশবিলাকে পদক লাভ কৰা নাছিল এইবাৰে ফাৰ্ষ্ট তেওঁলোকে পদক লাভ কৰিছে তো সেই দেশ কোনখন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দা এবভ আলবেনিয়া ডমিনিকা সেন্ট লুইচিয়া এই তিনিখনৰ উপৰিও কেপ ভাৰ্ডে আছে তাৰ পিছত ৰিফিউজি অলিম্পিক টিম আছে তো এই দেশবিলাকে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছে সো এইটো এটা টিম হয় ইয়াক আমি যদিও দেশ বুলি আমি নকওঁ বিশ্বৰ বিভিন্ন দেশৰ পৰা ইয়াত পাৰ্টিসিপেট কৰে যিসকল ৰিফিউজি আছে শৰণাৰ্থী আছে তেওঁলোকে ইয়াত পাৰ্টিসিপেট কৰে তো এইবাৰ 37 এথলিটস ইয়াত পাৰ্টিসিপেট কৰিছিলে ৰিফিউজি অলিম্পিক টিমত তো ইয়াতে আন এটা ইম্পৰ্টেন্ট পইণ্ট আছে এইটো আপোনালোকে মনত ৰাখিব পাৰে এই ৰিফিউজি অলিম্পিক টিম প্ৰথমবাৰৰ বাবে পদক লাভ কৰিছে ইয়াৰ আগতো 2016 2020 তেওঁলোকে পাৰ্টিসিপেট কৰিছিল যদিও কোনো মেডেল পোৱা নাছিলে গতিকে তেওঁলোকে প্ৰথমবাৰৰ বাবে মেডেল লাভ কৰিছে বক্সাৰ চিণ্ডি গাম্বা তেখেত প্ৰথম গৰাকী ৰিফিউজি অলিম্পিক টিম এথলিট হয় যে ব্ৰঞ্জ মেডেল লাভ কৰিছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে বাকি দেশবিলাকো আপোনালোকে মনত ৰাখিব যিকোনো ইয়াৰ পৰা আহিব পাৰে বা অপচনৰ নাম যিকোনো থাকিব পাৰে গতিকে একেখন হৈছে প্ৰথমবাৰৰ বাবে তেওঁলোকে পদক লাভ কৰিছে ইয়াৰ আগত তেওঁলোকে যদিও পাৰ্টিসিপেট কৰিছে কোনো পদক লাভ কৰা নাছিলে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which two countries have been banned from participating in the Paris Olympics 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে গতিকে দুখন দেশক এইবাৰ পাৰ্টিসিপেট কৰিবলৈ দিয়া হোৱা নাই অলিম্পিকত পেৰিছ অলিম্পিকত গতিকে কোন দুখন দেশক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাছিয়া এণ্ড বেলাৰুছ গতিকে ৰাছিয়া আৰু বেলাৰুছক বেন কৰা হৈছে 2024 অলিম্পিক্স গেমছৰ পৰা পেৰিছত যে অনুষ্ঠিত হৈ গ'ল তাত এই দুখন দেশক বেন কৰা হৈছে আৰু কিয় বেন কৰা হৈছিল কাৰণ এই দুখন দেশ ইউক্ৰেইন যে ওৱাৰ হৈছিল ইউক্ৰেইনৰ যে যুদ্ধ তাৰ লগত জড়িত হৈ আছিল গতিকে সেই কাৰণে এই দুখন দেশক বেন কৰা হৈছে কিন্তু এই দেশ দুখনৰ যিবিলাক এথলিটস আছে তেওঁলোকে ইন্ডিভিজুৱেল নিউট্ৰেল এথলিটস হিচাপে তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰে তেওঁলোকে দেশৰ বেনাৰ লৈ বা দেশৰ ফ্লেগ লৈ তেওঁলোকে পাৰ্টিসিপেট কৰিব নোৱাৰিব কিন্তু তেওঁলোকে ইন্ডিভিজুৱেলি বা নিউট্ৰেল এথলিটস হিচাপে তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব ঠিক আছে তো এইটো পইণ্ট আপোনালোকে মনত ৰাখিব যদি সুধে কোন দুখন দেশক বেন কৰা হৈছিল তো ৰাছিয়া আৰু বেলাৰুছ নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে হু অন দ্য গোল্ড মেডেল ইন মেন্স সিঙ্গল টেনিছ টাইটেল এট দ্য 2024 পেৰিছ অলিম্পিক্স যে 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ একক টেনিছ খিতাপত কোনে স্বৰ্ণ পদক লাভ কৰিছিল গতিকে ইয়াতে সুধিছে যে পুৰুষৰ যি একক টেনিছ খিতাপ মেন্স সিঙ্গল টেনিছ টাইটেল ইয়াত স্বৰ্ণ পদক গোল্ড মেডেল কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নভাক জকভিচ সো ইয়াৰ লগত জড়িত আন কিছুমান কুৱেশ্যনো আহে এনেধৰণে আমাক প্ৰশ্ন সুধিব পাৰে যে পেৰিছ অলিম্পিকত মেন্স সিঙ্গল টাইটেলত গোল্ড মেডেল লাভ কৰিছে নভাক জকভিছে গতিকে তেওঁ কি খেলৰ লগত জড়িত তো টেনিছ খেলৰ লগত জড়িত বা আমাক সুধিব পাৰে তেওঁ কোনখন দেশৰ খেলুৱৈ হয় তো তেওঁ সাৰ্বিয়াৰ প্লেয়াৰ হয় সাৰ্বিয়ান প্লেয়াৰ তেওঁ গতিকে এই পইণ্টটো মনত ৰাখিব এইবিলাকৰ ওপৰতো প্ৰশ্ন সুধে তো তিনিটা পইণ্ট আপোনালোকে ইয়াৰ পৰা মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল ইন শ্বুটিং যে শ্বুটিঙত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন গতিকে প্ৰথমগৰাকী ভাৰতীয় মহিলা গতিকে তেখেতে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে ইতিহাস ৰচনা কৰিছে যে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান মহিলা ভাৰতীয় মহিলাই অলিম্পিক মেডেল লাভ কৰিছে শ্বুটিঙত গতিকে শ্বুটিঙত ইয়াৰ আগত ভাৰতীয় মহিলাই পদক লাভ কৰা নাছিলে তো কোন হয় সেইটো হৈছে প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট উত্তৰ হ'ব অপচন নম্বৰ সি মনু ভাকৰ গতিকে মনু ভাকৰে প্ৰথমগৰাকী ইণ্ডিয়ান ওমেন হয় যিয়ে অলিম্পিক মেডেল লাভ কৰিছে গতিকে তেওঁ কি মেডেল লাভ কৰিছে তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে বা তেওঁ কি ইভেণ্টত লাভ কৰিছে তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে তো সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াতে সুধিছে ইন হুইচ ইভেণ্ট ডিড মনু ভাকৰ উইন দ্য ব্ৰঞ্জ মেডেল এট দ্য পেৰিছ অলিম্পিক 2024 গতিকে 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো ইভেণ্টত মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তো অলৰেডি আমি আৰম্ভণিতে আলোচনা কৰিছোঁ আমাৰ ইণ্ডিয়াৰ গোটেই প্ৰাইজখিনি আমি আলোচনা কৰিছোঁ 6টা আমাৰ মেডেল 5টা ব্ৰঞ্জ আছিল এটা সিলভাৰ গতিকে মনু ভাকৰ তেখেতেও ব্ৰঞ্জ মেডেল লাভ কৰিছে গতিকে তেওঁৰ ইভেণ্টটো কি আছিলে সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ নিশ্চয় আপোনালোকৰ মনত আছে আৰু যদি মনত আছে এনসাৰটো নিশ্চয় পাৰিব উত্তৰ অপচন নম্বৰ সি হ'ব ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল গতিকে তেওঁ 10 মিটাৰ এয়াৰ পিস্তল ইভেণ্টত তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিছে তো এই পইণ্টটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া
to win multiple medals at a single Olympic Games যে এটা অলিম্পিক গেমছত একাধিক পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন তো ইয়াতে আমাৰ উত্তৰ কি হ'ব অপচন নম্বৰ ডি হ'ব মনু ভাকৰ হ'ব কাৰণ তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা যে এটা অলিম্পিকতে একাধিক পদক মানে তেওঁ দুটা পদক লাভ কৰিছে আমি অলৰেডি ডিসকাস কৰিছো এটা মিক্স টিমত পাইছিলে আৰু এটা তেওঁ ইন্ডিভিজুৱেল পাইছে গতিকে দুটা পদক এটা সিজনতে তেওঁ লাভ কৰিছে গতিকে তেওঁ হৈছে প্ৰথম গৰাকী ভাৰতীয় মহিলা দুটা মেডেল আন খেলুৱৈ লাভ কৰিছে ইয়াত যেনে অপচনত পিভি সিন্ধু আছে তেখেতেও দুটা মেডেল লাভ কৰিছে কিন্তু এটা সিজনত নহয় বেলেগ বেলেগ সিজনত লাভ কৰিছে কিন্তু এটা সিজনতে দুটা মেডেল লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈছে মনু ভাকৰ ঠিক আছে এটো মনত ৰাখিব লাগিব তো প্ৰথমটো আমি আলোচনা কৰিলে যে তেওঁ 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত লাভ কৰিছিল আৰু এটা মিক্স টিমত লাভ কৰিছে আৰু মিক্স টিমত তেওঁৰ হৈতে কোন আছিল হেতু এটা প্ৰশ্ন আহিব পাৰে তো মিক্স টিমত তেওঁৰ হৈতে আছিল সৰবজোত সিং আৰু এই ইভেন্টটো 10 মিটাৰ এয়াৰ পিস্তল হয় 10 মিটাৰ এয়াৰ পিস্তল হয় কিন্তু মিক্স টিম ইভেন্ট হয় এটো মিক্স টিম আৰু তেওঁৰ যেটো আছে এটো ইন্ডিভিজুৱেল হয় ঠিক আছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব আৰু এটা পইণ্ট আমি মনত ৰাখিব পাৰো হেতু হৈছে ইণ্ডিয়া ইয়াৰ আগত মিক্সড ইভেন্টত শুটিংত মেডেল লাভ কৰা নাছিল শুটিংৰ মিক্সড ইভেন্টত মেডেল লাভ কৰা নাছিল এবাৰ প্ৰথমবাৰ মিক্স ইভেন্টত শুটিংত মেডেল লাভ কৰিছে নেক্সট কোৱেশ্চন লৈকে আইছো কোৱেশ্চন নম্বৰ 16 ইয়াতে সুধিছে ইন হুইচ ইভেন্ট ডিড স্বপ্নিল কুশল win the bronze medal at the Paris Olympics 2024 সে 2024 চনৰ পেৰিছ অলিম্পিকত কোনটো ইভেন্টত স্বপ্নিল কুশলে ব্ৰঞ্জৰ পদক লাভ কৰিছিল তো এটো আমি আলোচনা কৰিছো অলৰেডি চাৰ্টখনত আমি আলোচনা কৰিছিলে তো উত্তৰ কি হ'ব অপচন নম্বৰ বি হ'ব শুটিং যে স্বপ্নিল কুশল তেখেতো কিহত লাভ কৰিছে ব্ৰঞ্জৰ পদক লাভ কৰিছে শুটিংত তো তেওঁ শুটিংৰ লগত জড়িত এতিয়া শুটিংত আমাৰ কিমানটা মেডেল পাইছিল ভাৰতৰ 3টা মেডেল পাইছিলে ঠিক আছে তো আমি আলোচনা কৰিছিলো তো এনে ধৰণে আমি পইণ্টছ বিলাক মনত ৰাখিব লাগিব আৰু স্বপ্নিল কুশলৰ যেটো ইভেন্ট হয় ইভেন্টটো আছিল 50 মিটাৰ ৰাইফল 3 পজিশনছ বুলি কয় 50 মিটাৰ ৰাইফল 3 পজিশনছ এই ইভেন্টত তেখেতে লাভ কৰিছে ব্ৰঞ্জ মেডেল তেতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 17 ইয়াতে উদিছে হুইচ ইণ্ডিয়ান টেনিছ প্লেয়াৰ ৰিটায়াৰ্স আফটাৰ পেৰিছ 2024 অলিম্পিক্স যে পেৰিছ 2024 অলিম্পিকৰ পিছত কোনজন ভাৰতীয় টেনিছ খেলুৱৈ অৱসৰ লৈছে টেনিছ খেলুৱৈ হয় তেখেতে অৱসৰ লৈছে ভাৰতীয় টেনিছ খেলুৱৈ হয় আৰু এই পেৰিছ অলিম্পিকৰ পিছতে তেওঁ ৰিটায়াৰমেন্ট লৈছে উত্তৰ অপচন নম্বৰ এ হ'ব ৰহন বপন্না এটা ইজ নেক্সট কোৱেশ্চন নম্বৰ 18 লৈকে ইয়াতে সুধিছে হুইচ মেডেল ডিড নীৰজ চোপ্ৰা উইন in the men's javelin throw at the Paris Olympics 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰত নীৰজ চোপ্ৰাই কোনটো পদক লাভ কৰিছিল যে নীৰজ চোপ্ৰাই কি পদক লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আমি অলৰেডি ডিসকাস কৰিছো তেওঁ সিলভাৰ মেডেল লাভ কৰিছে ঠিক আছে তো আমি ইয়াতে আন এটা পইণ্ট মনত ৰাখিব লাগিব যে তেওঁ সিলভাৰ মেডেল লাভ কৰিছে কিন্তু কি খেলৰ লগত তেওঁ জড়িত জেভলিন থ্ৰ গতিকে জেভলিন থ্ৰত তেওঁ সিলভাৰ মেডেল লাভ কৰিছে আৰু এটাই আমাৰ সিলভাৰ মেডেল ভাৰতৰ হেতু লাভ কৰিছে নীৰজ চোপ্ৰাই আৰু নীৰজ চোপ্ৰাৰ যেটো থ্ৰ আছিল হেতু 89.45 মিটাৰ আছিল আৰু জিগৰাকীয়ে গোল্ড মেডেল লাভ কৰিছে তেওঁ পাকিস্তানৰ আৰশদ নাদিম তেখেতে যেটো থ্ৰ কৰিছিল হেতু থ্ৰটো আছিল 92.97 মিটাৰ আছিল ঠিক আছে তো গোল্ড মেডেল কোনে পাইছে পাকিস্তানৰ আৰশদ নাদিমে পাইছে তো এইটো আমি মনত ৰাখিব লাগিব এটা আইছো নেক্সট কোৱেশ্চন নম্বৰ 19 ইয়াতে সুধিছে হুইচ মেডেল ডিড India's men's hockey team win at the Paris Olympics 2024 যে 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলে কোনটো পদক লাভ কৰিছে গতিকে পুৰুষৰ হকী দলে কি পদক লাভ কৰিছে ইজিলি আমাৰ মনত আছে উত্তৰ অপচন নম্বৰ সি হ'ব ব্ৰঞ্জ কিন্তু ইয়াতে আপোনালোকে আন কিছুমান পইণ্ট মনত ৰাখিব পাৰে যে এই যেটো হকী টিম আছিল এই হকী টিমটোৰ কেপ্টেইন কোন আছিল তেনে ধৰণে সুধিব পাৰে হৰমনপ্ৰীত সিং আছিল আৰু এই হকী টিমটোৰে যিগৰাকী গোলকিপাৰ আছিল পিআৰ শ্ৰীজেশ তেখেত আছিল ক্লোজিং সেৰেমনিৰ ফ্ল্যাগ বিয়াৰাৰ আছিল গতিকে এই পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব আৰু ইয়াত যদি আমি চাও এই ফাইনাল যিখন খেল আছিল স্পেইনৰ এগেইনষ্টত আছিল হকী খেলখন ফাইনালখন আৰু ইয়াত ইণ্ডিয়া 2 গোল দিছিল আৰু দুটা গোলে কেপ্টেইন হৰমনপ্ৰীত সিঙে দিছিল ঠিক আছে আৰু হৰমনপ্ৰীত সিং তেওঁ গোটেই টুৰ্নামেন্টত হাইয়েষ্ট গোল স্কোৰাৰ হয় 10টা গোল তেওঁ গোটেই টুৰ্নামেন্টত দিছিল ঠিক আছে তো এই পইণ্টছ বিলাকৰ ইম্পৰ্টেন্ট হ'ব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে এটা নেক্সট কোৱেশ্চন লৈকে আহিছো কোৱেশ্চন নম্বৰ 20 ইয়াতে সুধিছে হুইচ ইণ্ডিয়ান ৰেসলাৰ ওয়াজ ডিসকুৱালিফাইড ফ্ৰম দা 50 kg ফ্ৰীষ্টাইল ৰেসলিং ফাইনেল এট দা
পেৰিছ অলিম্পিক্স ফৰ বিং অভাৰৱেট যে কোনজন ভাৰতীয় মল্লযুঁজাৰু ওজন বেছি হোৱাৰ বাবে পেৰিছ অলিম্পিক 50 কেজি ফ্ৰী ষ্টাইল মল্লযুঁজৰ ফাইনেলৰ পৰা বঞ্চিত হ'ল তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ বি হ'ব ভিনেছ ফগাট সো ভিনেছ ফগাট তেখেতক পেৰিছ অলিম্পিকৰ ৰেছলিঙৰ যিটো 50 কেজি কেটেগৰীত যে ফাইনেল খেল আছিলে তেওঁৰ তো তাৰ আগমুহূৰ্তত তেখেতক ডিছকুৱালিফাই কৰা হৈছে আৰু ইয়াৰ কাৰণ এইটোৱে যে তেওঁৰ অভাৰৱেট হৈছিলে ওজন বেছি হোৱাৰ বাবে 100 গ্ৰাম ওজনটোৰ বেছি হৈছিলে যাৰ ফলত তেখেতক ডিছকুৱালিফাই কৰা হৈছে গতিকে 50 কেজি কেটেগৰীৰ বাবে তেওঁ ফিট নাছিলে ঠিক আছে তো সেইটো কাৰণে তেওঁ কি কৰা হৈছিলে ডিছকুৱালিফাই কৰা হৈছিল গতিকে তেওঁ ডিছকুৱালিফাই নহ'লে আমাৰ পদকৰ সংখ্যা আৰু বাঢ়িলেতেন ঠিক আছে তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে কুৱেশ্যন নম্বৰ 21 লৈকে আহিছো ইয়াতে সুধিছে ৰিসেন্টলি হুইচ ইণ্ডিয়ান ৰেছলাৰ হেজ এনাউন্সড হাৰ ৰিটায়াৰমেণ্ট আফটাৰ বিং ডিছকুৱালিফাইড ফ্ৰম দ্য অলিম্পিক্স যে শেহতীয়াকৈ কোনগৰাকী ভাৰতীয় মল্লযুঁজাৰুৱে অলিম্পিকৰ পৰা বঞ্চিত হোৱাৰ পাছত অৱসৰ ঘোষণা কৰিছে তেনেধৰণে আমাক সুধিব পাৰে আৰু ইয়াৰ উত্তৰ হ'ব ভিনেছ ফগাট হ'ব ইয়াৰ উত্তৰ আৰু আমাক এনেধৰণে নুসুধি আমাক এনেকৈ সুধিব পাৰে যে কোনগৰাকী ইণ্ডিয়ান ৰেছলাৰ হয় যে পেৰিছ অলিম্পিকৰ পিছতে তেওঁ ৰিটায়াৰমেণ্ট লৈছে তেনেধৰণে সুধিব পাৰে তো উত্তৰ ভিনেছ ফগাট হ'ব ঠিক আছে তো এতিয়া লাষ্ট কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হু ইজ দ্য য়ংগেষ্ট মেডেল উইনাৰ ফৰ ইণ্ডিয়া এট দ্য অলিম্পিক্স যে ভাৰতৰ বাবে আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী কোন হয় উত্তৰ হ'ব অপশ্যন নম্বৰ চি অমন চেহৰাৱত অলিম্পিক মেডেল লাভ কৰা য়ংগেষ্ট ইণ্ডিয়ান অকল ৰেছলিঙৰ কেটেগৰী বুলি নহয় যিমান আমাৰ অলিম্পিক মেডেল লাভ কৰিছে বেলেগ বেলেগ স্পৰ্টছৰ লগত জড়িত সকলোতকৈ য়ংগেষ্ট ইণ্ডিয়ান হৈছে অমন চেহৰাৱত গতিকে তেওঁ এইবাৰ প্ৰথম মেডেল পাইছে অলিম্পিক মেডেল আৰু তেওঁৰ বয়স আছিলে 21 বছৰ 24 দিন গতিকে 21 বছৰ 24 দিন বয়সত তেওঁ প্ৰথমটো মেডেল অলিম্পিক মেডেল লাভ কৰিছে বাকি যিবিলাক আমি যদি চাওঁ আদাৰ যিবিলাক অলিম্পিক মেডেলিষ্ট হয় আমি পিভি সিন্ধুৰ কথা যদি চাওঁ 2016 চনত তেখেতে সিলভাৰ মেডেল পাইছিলে বেডমিণ্টনত 2016ত আৰু তেতিয়া তেওঁৰ বয়স আছিলে 21 বছৰ 1 মাহ 14 দিন আছিলে আৰু সেই সময়ছোৱাত যদি আমি চাওঁ ইয়াৰ আগলৈকে তেখেত আছিলে য়ংগেষ্ট অলিম্পিক মেডেলিষ্ট আছিলে ইণ্ডিয়াৰ কিন্তু তেওঁৰ এই ৰেকৰ্ড ব্ৰেক কৰিলে অমন চেহৰাৱতে কাৰণ তেওঁৰ আৰু কম বয়সতে প্ৰথমটো মেডেল লাভ কৰিলে 21 ইয়াৰ্ছ 24 ডেজ গতিকে দিনৰ ডিফাৰেন্স তো এই ভিডিঅ'টিত আমি যিখিনি প্ৰশ্ন বা যিখিনি পইণ্টছ আমি ডিছকাছ কৰিলোঁ গোটেইখিনি ইম্পৰ্টেণ্ট হয় এইখিনিক আমি স্কিপ কৰিব নোৱাৰোঁ ইয়াৰ উপৰিও আপোনালোকে আৰু এডিশ্যনেল পইণ্টছ আপোনালোকে মনত ৰাখিব পাৰে কিন্তু এইখিনিক বাদ দি নহয় এইখিনি আমি মনত ৰাখিব লাগিব ভেৰি ইম্পৰ্টেণ্ট হয় এই যিখিনি পইণ্টছ বা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ বাকি যদি আপোনালোকে পাৰে ইয়াৰ লগত আৰু এড কৰি ল'ব যিখিনি আপোনালোকে যদি ভাবে নেচেচাৰী বুলি ঠিক আছে তো এই ভিডিঅ'টিৰ জৰিয়তে নিশ্চয় আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি আশা থাকিল আৰু পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ